ধুবুৰীত AIUDF দলত যোগদান ৰাইজৰ দল আৰু কংগ্ৰেছ কৰ্মীৰ। ধুবুৰী আদাবাৰী অঞ্চলত AIUDF দলৰ আদাবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। উক্ত যোগদান কাৰ্যসূচীত ৰাইজৰ দল আৰু কংগ্ৰেছৰ দলৰ পৰা প্ৰায় শতাধিক লোকে যোগদান কৰে AIUDF দলত। ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। উক্ত যোগদান কাৰ্যসূচীৰ ভাষণ প্ৰসংগত ধুবুৰী সমষ্টিৰ বিধায়ক তথা ধুবুৰী জিলা সমিতিৰ সভাপতি নজৰুল হকে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন, কংগ্ৰেছ আৰু বিজেপি কঠোৰ সমালোচনা কৰে। ইপিনে সাংবাদিক সাক্ষাৎকাৰত কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য বিধায়ক নজৰুল হকৰ। দেখন AIUDF দলৰ কাজকৰ্মত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কাজকৰ্মত সন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কিছুমান কৰ্মী আমাৰ দলত যোগদান কৰিব বুলি মোক অৱগত কৰিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত আদাবাৰী আমাৰ AIUDF পাৰ্টিৰ আঞ্চলিক কমিটিৰ নেতৃত্বত এখন জয়নিং পৰ্ব অনুষ্ঠান ইয়াত হয় আৰু আপোনালোকৰ সন্মুখত আমাৰ বহুতো মানুহ কংগ্ৰেছ দল ত্যাগ কৰি AIUDF দলত যোগদান কৰিল। অনাগত দিনত এনেকুৱা প্ৰগ্ৰাম মোৰ পৰা সকলো পঞ্চায়তৰ পৰা বিচাৰি আছে। মই যদি গোটেই দিন ৰাতিয়ে ৪-৫খনকৈ কৰোঁ তথাপিও শেষ কৰিব নোৱাৰিম। সময়ৰ অলপ অভাৱ হৈছে, যেহেতু ইলেকশ্যন আছে তাৰ মাজতো এইখিনি কৰিব লাগিব আৰু AIUDF দলে সৰ্বশক্তিৰে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আকৌ অহাকালি গুৱাহাটীত আহি আছে। গুৱাহাটীৰ পৰা বিভিন্ন বৰপেটাত, গোৱালপাৰাত, ধুবুৰীত কাৰ্যসূচী আছে তেখেতৰ। কিছুমান ধৰ্মীয় জলসাত তেখেতক ইনভাইট কৰিছে, চিপিনাঙত মেইনলি এইটোৰ কাৰণে আহি আছে। তো আমাৰো ইয়াত প্ৰগ্ৰাম হ'ব আৰু AIUDF দলে গোটেই অসমত য'ত য'ত আমাৰ স্থিতি সবল আছে, য'ত য'ত আমাৰ চান্স অফ ছাকচেছ আছে কেণ্ডিডেট জিকাত, আমি আগৰে পৰা কৈ আছোঁ ৩৫+- আমি ৩৫তো পাৰ নহওঁ, বৰঞ্চ কমাবলৈ চেষ্টা কৰি আছোঁ। কাৰণ সাম্প্ৰদায়িক শক্তি বিজেপিক অসমৰ পৰা বিদায় দিব লাগে। গণতান্ত্ৰিক দেশত বাস কৰা মানুহৰ যি অৱস্থা, আজি বাছি বাছি ইছলাম ধৰ্মৰ মানুহক টাৰ্গেট কৰি যি ধৰণৰ অমানৱীয় উচ্ছেদ চলাইছে, এই উচ্ছেদটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু এইবিলাকৰ কাৰণে পৰিত্ৰাণ পাবলৈ হ'লে বিজেপিক অসমৰ পৰা বিদায় দিব লাগিব আৰু এই ক্ষেত্ৰত কংগ্ৰেছ ভূমিকা ল'ব লাগিব। গোটেই অসমত চকে কোণে কংগ্ৰেছৰ সভা সমিতি কৰিব লাগিব। আমি অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। আমি যদি কংগ্ৰেছৰ যদি কেইটা বিধায়ক বা দলৰ AIUDF দলৰ প্ৰয়োজন হয়, আমাৰ কিছুমান চৰ্ত আছে, চৰ্ত সাপেক্ষে আমি কংগ্ৰেছ দলকে সমৰ্থন কৰিম। এইটো কংগ্ৰেছ জানি থোৱা ভাল। আমি কোনোপধ্যে বিজেপিৰ লগত নাযাওঁ। দুনিয়া ইফালৰ পৰা ইফাল গ'লেও আমি যাব নোৱাৰোঁ, কাৰণ পলিটিকেলি যিখিনি মতাদৰ্শ আছে বিজেপি আৰু আমাৰ দিন আৰু ৰাত ফাৰাক। বিজেপিৰ আইডিঅলজি বেলেগ, আমাৰ আইডিঅলজি বেলেগ। গতিকে কংগ্ৰেছে ইমান মই আহ্বান কৰিম তেখেতসকলে মাইনৰিটি বেল্টত ইমান মিটিং সভা সমিতি নকৰি আপাৰ আসাম, টি গাৰ্ডেন, আমাৰ BTAT এইবিলাকত অলপ ধ্যান দিলে, মাইনৰিটিটো কৰক, আমাৰ আপত্তি নাই। আমি কণ্টেষ্ট কৰিম, হয় কংগ্ৰেছ জিকিব, নহ'লে AIUDF জিকিব। আৰু আমাৰ এখেতসকলৰ যদি প্ৰয়োজন হয় AIUDF আছে এখেতসকলৰ লগত সমৰ্থন দিয়াৰ কাৰণে। অসমৰ ৰাইজে সিদ্ধান্ত ল'ব আৰু বিচাৰ্যৰ বিষয়। আপুনি যিটো প্ৰশ্ন কৰিছে এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া কংগ্ৰেছৰ মানুহখিনি যদি এইটো অনুধাৱন কৰিব নোৱাৰে যে AIUDFক বাদ দি ইয়াত আৰু শক্তি কোন আছে, যিবিলাক ৰাজনৈতিক দলক লৈ এখেতসকলে কুচকাৱাজ আৰম্ভ কৰিছে, তাৰ মাজত আপোনালোক লিখি লওক। মই যিমানখিনি জানো অখিল গগৈ ডাঙৰীয়াৰ কথা বাৰ্তা, তেখেতৰ এক্টিভিটিছে কংগ্ৰেছৰ লগত নাথাকে। কাৰণ কংগ্ৰেছে ঠিক মূৰামূৰি কালি নমিনেশ্যন দিব লাগিব, তাৰপিছতো এখেতসকলে চিট ঠিক শ্বেয়াৰিং ঠিক নকৰিব। যোৱা 21ৰ বিধানসভা নিৰ্বাচনত মই এই মেম্বাৰ আছিলোঁ। ঠিক ইলেকশ্যনৰ নমিনেশ্যনৰ ডেট পাৰ হৈ যায়, তাৰপিছতেও কংগ্ৰেছ চিটবিলাক ঠিক নকৰে। কোনো ৰাজনৈতিক দলক কিমানখন দিব, তেখেতসকলে কিমান ল'ব। এইবাৰ বিহাৰৰ নিৰ্বাচনত গম পাইছেনে নাই আপোনালোক নাজানো। কংগ্ৰেছৰ একদম লাষ্ট 11 আৱাৰত নমিনেশ্যনৰ ডেট পাৰ হৈ যায়, 2টা বাজি যায়, হেলিকপ্টাৰ লৈ গৈ নমিনেশ্যন দিবলগীয়া হৈছে। তথাপিও তেখেতসকলে আগতীয়াকৈ চিট ঠিক নকৰে। আৰু অখিল গগৈ ডাঙৰীয়া বাৰে বাৰে কৈ আছে যে কংগ্ৰেছে অনতিপলমে চিটবিলাক ঠিক ঠাক কৰিব লাগে। গতিকে এখেতসকলৰ তথাপিও আমি বিৰোধ কৰিলে একচুৱেলি মনে প্ৰাণে বিচাৰোঁ যে বিজেপিক অসমৰ পৰা বিদায় দিয়াটো অত্যন্ত জৰুৰী। তাৰ কাৰণে গোটেই ৰাজনৈতিক দল একগোট হৈ কৰক। AIUDFক নল'লেও আপত্তি নাই। AIUDFক কংগ্ৰেছৰ মুখাপেক্ষী নহয়, AIUDFক ৰাইজৰ সমৰ্থন আছে আৰু AIUDFক জিকাব। আমি যদি জিকো, অসমৰ মানুহৰ যিখিনি জ্বলন্ত সমস্যাৰ লগত আমি মোকাবিলা কৰিম। এই উদ্দেশ্যে আমি লোৱাৰ আসাম তথা আপাৰ আসাম, মধ্য অসম,
গোটেইখিনিৰ মানুহক মই অনুৰোধ জনাম যে AIDF-ৰ য'ত কেণ্ডিডেট থাকিব হিন্দু মুছলিম বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আমাৰ AIDF-ৰ দলৰ মানুহ জিকক আমি ৰাইজৰ হকে মান মাতিম AIDF-ৰ মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ নেতৃত্ব মই আৰু অন্য আমাৰ বিধায়কবিলাক বা পাৰ্টিৰ নেতাবিলাক টকশ্বুত যেতিয়া যায় মিডিয়াই প্ৰশ্ন কৰে বা আমি যেতিয়া প্ৰশ্ন কৰে তেতিয়া উত্তৰ দিওঁ ইয়াত স্পষ্টভাৱে বুজা যায় আমি উপযাচী কংগ্ৰেছৰ লগত সামিল হোৱাৰ কাৰণে আমি নাযাওঁ তেখেতসকলৰ বক্তব্য আমি জানা পাইছো গতিকে তেখেতসকল যদি প্ৰয়োজন বোধ কৰে বিজেপিক আসল অৰ্থত অসমৰ পৰা বিদায় দিব লাগে অসমৰ জনসাধাৰণ ভাবিছে আমি ভাবো AIDF-ক লগত ল'ব লাগে যদি তেখেতসকলে অফিচিয়েলি আমাৰ দলক ইনভাইট কৰে চিঠি দিয়ে তেতিয়া আমাৰ দলে বিবেচনা কৰি যাম নে নাম সিদ্ধান্ত ল'ব কংগ্ৰেছে এটা এই কথাষাৰ আৰু আপুনিও কয় ময়ো বক্তব্যত কৈছে সকলোৱে কয় আমাৰ বিৰুদ্ধে কংগ্ৰেছৰ এটাই অস্ত্ৰ অপজিশ্যনৰ এটাই অস্ত্ৰ আমি বিজেপিৰ বিটিম এই কাৰণে আমাক কয় আজি মই উত্তৰটো দিওঁ বিহাৰত AIDF-এ কেণ্ডিডেট দিয়া নাই আগৰতলাত দিয়া নাই ত্ৰিপুৰাত দিয়া নাই মধ্যপ্ৰদেশত দিয়া নাই ৰাজস্থানত দিয়া নাই ছত্তীশগড়ত দিয়া নাই AIDF তাত বিজেপি কিয় জিকিল আমি যদি বিটিম আমি চামুগুৰিত কেণ্ডিডেট দিয়া নাই কংগ্ৰেছ কিয় জিকিব নোৱাৰে এতিয়া কংগ্ৰেছৰ পৰা মই উত্তৰ বিচাৰিম ইহঁতৰ যদি সৎ সাহস আছে তেনেহ'লে উত্তৰবিলাক ক্লিয়াৰ কৰক অসমৰ জনসাধাৰণৰ সন্মুখত মৌলানা বদৰুদ্দিন আজমল পাৰ্টিৰ ডিচিশ্যন লৈছে তাৰপিছত আমি চিন্তা কৰিলোঁ আমাক দিলেতো ক'ব আকৌ আজমল সাহেব দুবাত গৈ 200 কোটি টকা লৈছে কাৰণ আমাৰ কেণ্ডিডেট তাত নিজিকে 10-15 হাজাৰ ভোট পাম কংগ্ৰেছ হাৰি থাকিব আকৌ ক'ব যে বিজেপিৰ বিটিম হৈ কাম কৰিল যাৰ কাৰণে আমি কেণ্ডিডেট নিদিলোঁ আমাৰ এজন শক্তিশালী কেণ্ডিডেট আছিল ডক্টৰ আছিল তেখেতৰ বহুত পইচা পাতি থকা মানুহ প্ৰভাৱ থকা মানুহ তাৰপিছতো জিকিব নোৱাৰিল কিছুদিন আমাক কোৱা নাছিল যে AIDF বিজেপিৰ বিটিম আকৌ নিৰ্বাচন চাপি আহিছে এতিয়া আমাক অখিল গগৈ ডাঙৰীয়ে কৈছে সাম্প্ৰদায়িক শক্তি কংগ্ৰেছে কৈছে আমি বিজেপিৰ হৈ কাম কৰোঁ কংগ্ৰেছ কিহৰ হৈ কাম কৰে তেখেতৰ উত্তৰটো তেখেতসকলে দিয়ক না 2021 চনত মই আমাৰ যিমান জিলা আছে তাৰ 17টা SPৰ লগত কথা পাতিছোঁ অসম পুলিচ প্ৰশাসনৰ ডাঙৰ অফিচাৰ লগত বহিছিলোঁ যে আপোনালোকৰ এছেছমেণ্টে কি কয় মেট্ৰ'জত গভৰ্ণমেণ্ট কৰিব নে 100% যিমান ব্যক্তিক সুধিছে সকলোৱে কৈছে যে গভৰ্ণমেণ্ট কৰিব মেট্ৰ'জতে গভৰ্ণমেণ্ট কৰিব বিজেপি অহাৰ কোনো সম্ভাৱনা নাই অখিল গগৈ আৰু লুৰিণজ্যোতি ডাঙৰীয়া যদি এই কেণ্ডিডেট নিদি কংগ্ৰেছৰ 17টা প্ৰাৰ্থীক 2000-ৰ পৰা 7000 8000 ভোট টানি কংগ্ৰেছৰ প্ৰাৰ্থীক হেৰুৱাইছিল আৰু আমাৰ 51জন MLA হৈছিল অখিল গগৈ মনোৰঞ্জন ডাঙৰীয়াক লৈ 51জন আমাৰ কেইজন লাগে ইফালে 9 আৰু 4 13জন ইহঁতে 17টা কেণ্ডিডেট হেৰুৱাইছিল এই কথাবিলাকে বুজাই গম পোৱা যায় অনাগত দিনত একেদখলে বিজেপিৰ পৰা পইচা লৈ আকৌ কংগ্ৰেছৰ লগত নাটকবাজি কৰি সিট বিচাৰিব 50টা একেদখলৰ জিলা কমিটিৰ প্ৰেচিডেণ্ট নাই কোনো কমিটি নাই কোনোবাই বিচাৰিব 30টা কোনোবাই 50টা কংগ্ৰেছে নিদিব একেদখলৰ মিত্ৰজোঁট ভংগ আপুনি